মোৰ নাম হিমাশ্ৰী দত্ত। মই ডিগ্ৰী কমপ্লিট কৰিছোঁ ডিকেডি কলেজৰ পৰা আৰু মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছোঁ তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা। আৰু ঘৰত ক'বলৈ গ'লে মোৰ মা আৰু মই থাকোঁ। আৰু এই যাত্ৰাটোত সঁচা কথা ক'বলৈ গ'লে মোৰ ইমান দীঘলীয়া প্ৰচেষ্টা নহয়। মই মাষ্টাৰ্ছ কমপ্লিট কৰাৰ পিছত চেষ্টা চলাইছিলোঁ আৰু সকলোৱে মোক সহায় সহযোগিতা কৰিছে। পোনপ্ৰথমতে মই মাক আৰু লগতে মোৰ শিক্ষাগুৰুসকলক ধন্যবাদ দিব বিচাৰিছোঁ। তাৰ পাছতে যিমানখিনি মোৰ ওচৰৰ মানুহ আছে যোনখিনিয়ে মোক সহায় সহযোগিতা চলাইছে তেওঁলোকক মই ধন্যবাদ দিব বিচাৰিছোঁ। আৰু নেটটো আচলতে আমাৰ অল ইণ্ডিয়া ভিত্তিত হয়, নেশ্যনেল এলিজিবিলিটি টেষ্ট, আৰু তাত মাৰ্কছ থাকে 300। তাৰে মাৰ্কছ থাকিব 200 মই যিহেতু ইংলিছ ডিপাৰ্টমেণ্টৰ আছিলোঁ, 200 মোৰ ক'ৰ পেপাৰখনৰ থাকে আৰু 100 মাৰ্কছ জেনেৰেল পেপাৰখনৰ থাকে। আৰু মোৰ পাৰ্চেণ্টাইল হৈছে 90.08। পোনপ্ৰথমতে মই ভগৱানক ধন্যবাদ জনাব লাগিব। তাৰ পাছতে মোৰ মাক, যিহেতু মা এগৰাকী ছিংগল পেৰেণ্ট হৈ পেলাই মোক বহুত মোক বহুত ছাপোৰ্ট কৰিছে। তেওঁলোকৰ ছাপোৰ্টৰ অবিহনে মই একো কৰিব নোৱাৰিলোহেঁতেন। আৰু তাৰ পাছতে মই ধন্যবাদ জনাব লাগিব মোৰ আত্মীয় কুটুম যিমানখিনি আছে ওচৰ চুবুৰীয়া, তেওঁলোকক মই ধন্যবাদ দিব বিচাৰিছোঁ। আৰু লগতে শিক্ষাগুৰুসকলৰ কথাটো ক'বই লাগিব, তেওঁলোকৰ অবিহনে এই যাত্ৰাটোত মই সফল হ'ব নোৱাৰিলোহেঁতেন। মই কোচিং লোৱা নাছিলোঁ, মই ছেল্ফ ষ্টাডিয়ে কৰিছিলোঁ। মই এটা কথাই ক'ব বিচাৰিম যে মানুহে চেষ্টা কৰিলে সকলো কৰিব পাৰে আৰু চেষ্টাৰ অসাধ্য একো নাই। তো কষ্ট কৰি যাব লাগে। এবাৰ দুবাৰ বিফল হৈছোঁ বুলি মানুহে হাৰ মানিব নালাগে। যিমান পাৰে সিমান কষ্ট কৰি যাব লাগে। এদিন নহয় এদিন নিশ্চয় সফলতা লাভ কৰিব। তো হতাশ হৈ যাব নালাগে। এবাৰ যদি মই বোলে নাই পোৱা, একো নাই, আকৌ নেক্সট টাইম ট্ৰাই কৰিব লাগে। তো কেতিয়াও হতাশ হ'ব নালাগে। আৰু মই এই জাৰ্ণিটোত সঁচা কথা ক'বলৈ গ'লে মোৰ মাৰ ছাপোৰ্টৰ অবিহনে মই কেতিয়াও কৰিব নোৱাৰিলোহেঁতেন। তো মায়ে এগৰাকী ছিংগল পেৰেণ্ট হৈ পেলাই মোৰ কাৰণে যিমানখিনি ছেক্ৰিফাইচ কৰিছে, তো বেলেগ এগৰাকী হোৱা হ'লে হয়তো কেতিয়াও কৰিব নোৱাৰে ইমানখিনি। তো তাৰ বাবে মই মোৰ মাক ধন্যবাদ দিব বিচাৰিম আৰু লগতে শিক্ষাগুৰুসকল আৰু মোৰ আত্মীয় কুটুম যিমানখিনি আছে তেওঁলোকক ধন্যবাদ দিব বিচাৰিছোঁ।